বৰ্তমান এতিয়ালৈকে মানুহ আহি আছে আৰু লাহে লাহে জেগাবোৰ ফিল আপ হৈ আহি আছে। চিনাকি মানুহ গোটেইখিনি চিনাকিয়ে মোৰ বাৰু। এইখিনি এই উজ্জ্বল বহি আছে মোৰ কিনাৰতে উজ্জ্বল, সেইটো এই চাইড দেখা এইটো উজ্জ্বল। এইপিনে ঈদুলহঁত কিনাৰতে ঈদুলহঁত বহিছে। আমাৰকেইটা এইকেইটা আমাৰ সোণলে ইয়াত বহিব, শইকীয়াদা, বিকাশ, তাৰপিছত মইনা আছে, সেই চামচুল, আমি এনেকৈ লাইন পাতি বহিছোঁ। তাৰপিছত যোৰহাটৰ মণি আছে, তাৰপিছত এই ডিব্ৰুগড়ৰ পাৰ্টিটো আছে তাত। ফাৰ্ষ্ট পোৱাটো মানুহজন তাতে বহিছে, এনেই তেওঁ সেই তাত বহিছে। বাকী ৰিংকুহঁত আছে তাত, এনেকৈ বহিছে আৰু চিনাকি আহি আছে। মানুহ হৈছে, এতিয়াও টাইম বহুত আছে, 7টা বাজিছেহে, 9টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। তো আপোনালোকে চাব। এতিয়া মানুহখিনি হ'লে অন্ততঃ কমিটিখন বাচিব, আৰু কমিটি বাচিলে খেল ভাল হ'ব। কথা সেইটোৱে, সদায় কমিটি বাচিব লাগে। কমিটি বাচিলেহে খেলখন ভাল হয়। নহ'লে কি হয়, কমিটি মোৰ অলপ লছ যোৱাৰ লগে লগে প্ৰাইজ মনি কমিব বা কিবা হ'ব, হুলস্থুল হ'ব, সেইটো হ'ব নালাগে। কিন্তু যিমানটো দৰকাৰ সিমান মানুহ অন্ততঃ হ'ব লাগে পুখুৰীটোত খেল এখন পাতিলে। তো সেইকাৰণে সকলোকে আজিতো আৰু এতিয়া ভিডিঅ'টো নেক্সট ভিডিঅ'ত যেতিয়া আপোনালোকে কাইলৈ চাব, মই অহাবোৰ ভিডিঅ'লৈ মানে খেললৈ কৈছোঁ, আহিব পৰাপক্ষত আহিব খেলিবলৈ। যিসকলে খেলি ভাল পায় আহিব, অন্ততঃ নিজেও খেলিব আৰু কমিটিখনকো বচাব। খেলবিলাকত আহিলে কি ভাল হয় জানেনে? আচলতে কি কথা হয়, চিনাকি মানুহ পোৱা যায়, আৰু চিনাকি পোৱা হ'লে লগালগ কি হয় জানে, গিফ্ট পোৱা যায়। চক কি ধুনীয়া এটা মই ফ্ল'টাৰ দিছে মোক, এটা সৰু এটা স্প্ৰিং দিছে ফিডাৰৰ কাৰণে। কোনে দিছে জানে? এই ডিব্ৰুগড় সেইদিনাখন 15 আগষ্ট ভিডিঅ'ত দেখা, এইটো ইকামুল সি দিছে। সি নিজে হাতেৰে বনোৱা এইটো, চক কি ধুনীয়া পুঙা বনাইছে, চকচোন হাতেৰে বনোৱা পুঙা। সি মোক গিফ্ট দিছে। সেইকাৰণে আহিব লাগে আৰু চিনা পৰিচয় হ'ব লাগে মানুহবিলাকৰ লগত। মই এইটো কোৱা নাই যে গিফ্ট পোৱাৰ লোভত বুলি নহয়, চিনা পৰিচয় হ'লে ইটোৱে ইটোৰ কথা জানিব, ইটোৰ কথা জানিব, ক'ত কি ওলায় আলোচনা হ'ব, শিকিব কিছুমান। যিসকলে নাহে তেওঁলোকক কৈছোঁ, পইচাটো মেইন নহয়, হয় চবৰ কাৰণে পইচাটো মেইন, কিন্তু খেলিবলৈ আহিলে কিছু কথা জনা হয় আৰু মানুহবোৰৰ লগত চিনাকি হয়। সেইকাৰণে কম্পিটিশ্যন জইন কৰিব লাগে। মই সেইকাৰণে সকলোকে কওঁ, যিসকলে খেলে বা নেখেলে, বৰশী বায় মন নাই, কিন্তু আহিব আপোনালোক কম্পিটিশ্যন খেলিবলৈ। তেতিয়া নানা ধৰণৰ মানুহ পোৱা যায়। চাওকচোন ক'ৰ মানুহ, ডিমাপুৰ, কাৰ্বি আংলং, য'ৰ তৰ মানুহ বহি আছে ন ইয়াত। এওঁলোক ডিব্ৰুগড়, মই আছোঁ শিৱসাগৰ, গোলাঘাট, এই বহি আছে যোৰহাট, তেনেকৈ বহি আছে। এইটো ৰিংকু দেখিছেনে? এই একদম ৰেডি হৈ আছে আজি পূৰা য়েল্ল' ষ্টিক লৈ, মানে য়েল্ল' কৰি দিব আজি ইয়াত। ঠিক আছে, কি ধুনীয়া গিফ্ট পালোঁ। থেংক ইউ ব্ৰ' দিয়াৰ কাৰণে, ভাল লাগিলে। না ৰাতিপুৱা খেল ষ্টাৰ্ট হোৱাৰ আগতে মই গিফ্ট পালোঁ। বাৰু চাই থাকিব ভিডিঅ'টো। বিজয় সোণাৰ JCB ইউটিউব চেনেল, সঞ্জয় থাপাজী নমস্কাৰ। এওঁৰো আছে, আপোনালোকে দেখিছে পায়, এওঁৰো এটা চেনেল আছে, এওঁ দিয়ে থাকে ডিমাপুৰৰ পৰা। ময়ো ট্ৰাই কৰিম আজি এটা প্ৰাইজ ল'বলৈ। নিশ্চয় নিশ্চয়, বেষ্ট অফ লাক। তুমকো ভি ভাই ব্ৰ'। এতিয়া আৰম্ভ হৈছে আৰু সেয়া বৰশী চব ৰেডি হৈছে মানুহসকল। এইসকল পেলালে চবেই। ফাৰ্ষ্ট কেছ, এইটো ফাৰ্ষ্ট কেছ নাই বাৰু, কিন্তু প্ৰথম মাছটো তেওঁ উঠাইছে। এতিয়া সেইজন উঠালে, দেখিলেই নহয়। এইটো এটা উঠালে, ইয়াত এটা উঠালে যোৰহাটৰ পৰা। এইটো গ্ৰাছ কাপ নেকি? গ্ৰাছ কাপ নে বাহু? এইটো গ্ৰাছ কাপ, মজা। গ্ৰাছ আকৌ এইটো ফাৰ্ষ্ট উঠাইছে বাৰু, এটা সেইটো সিপাৰে। এইটো ধুনীয়া উঠিছে, ডাঙৰ উঠিছে দেই এইটো মাছ। সেই ডাঙৰ মাছ উঠিছে অলপ।
এনেকৈ লৈ যাওকগৈ হুকটো এৰাই লওক তাতে সেইটো বিকাশ পকাই আছে এইটো বিকাশৰ মাছটো লাহে 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 এইটো বিকাশৰ মাছ সেইটো বিকাশ পিণ্টু গোস্বামী এটা লগালে কালুঙা সেইটো উঠালে পিণ্টু গোস্বামী মেন্দাই ধুনীয়া মাছ এটা লগালে গ্ৰাছ কাপ 1 কেজি ওপৰতে হ'ব ন ৰমেন দা হায়েষ্টত যাব নেকি ফাৰ্ষ্টত এতিয়া বৰ্তমান এইজন ৰমেন দাই লগালে কিবা এটা লগালে এইটো দিলে মাছ উঠাই আছে এইটো গায়ে চাই পেলাই দিছে মানুহৰ ইদলে সেইটো ইদুল এইটো ৰিংকু অকণমান ডাঙৰেই নেকি এটা সেইটো এটা সেইটো দেখিলে ন তাৰপিছত এইফালে এটা ৰিংকু ডাঙৰ আছে দেই ভালকৈ ৰূপচন্দা সেই ৰিংকু হাতখন হিলাই দিয়া বিকাশ এইটো বিকাশ চাই দে এইটো চাই দে এইটো মাল লাগি গ'ল 1-20 আহি গ'ল কেনেকুৱা লাগিছে 1-20 আহি গ'ল যা তেনেকৈ লৈ যা এইটো 1-20 আহি গ'ল চাওঁ ৱেটটো চাওঁ 1-20 আহি গ'ল এইটো বিকাশে পালে 1-20 আহি গ'ল এইটো বিট কৰিব নোৱাৰে আৰু তোক পাৰ্টি লাগিব লেটি পেটিত বিকাশে ধৰি দিলে লেটি পেটি গ্ৰুপৰ যাওঁতে গোটেইডাল সোমাই থাকিলে ঠেলি উলিয়াই দে ডাইৰেক্ট খুটা কৰি দে যি হ'ব ऑपरेशन करना पड़ेगा खेली ना गुस्साबी नहीं काटिब লাগিব হেটো কাটিব লাগিব এটা বেক সাইডৰ পৰা কাটিব লাগিব বেক পৰা কাটিব লাগিব নাই কিবা মাৰিব লাগিব পপআপ তো লাই দিব লাগিব কইলা পপআপ তো লাই দিবি এনালা আপুনি হেছো যাব বুঝছ না হাত উলিয়া বাস এটা কাট নহলে এটা কিবা কাটি দিয়ে খেলা চলো फाले काटी दे ना पापा फाले काटी दे हां गल पानी लिया आस्ते आस्ते এটা ওলালে হাতিয়াটো আছিল বুলি লগত এটা কাম মাছ এতিয়ালৈকে পোৱা নাই কিন্তু বিকাশে এটা পালে যদিও এটা মতে হাইষ্ট হৈ আছে কিন্তু এটা ঘাইল কৰিলে দেখিছে ভিডিঅ'ত দেখিব ঘাইল কৰিলে দেখিলে আৰু আগত ঘাইল কৰিলে সেইটো বহি আছে লগতে আছে দুইটা ঘাইল কৰি থৈ এটা বিকাশে তাক দিব টকা 20000 মান টকা দিম বুলি কৈছে হ্যাঁ বিকাশ দিবি নেকি বিকাশ বুলি কয় দে এবাৰ কৈছে দিব 20000 মান টকা দিম বুলি কৈছে ভিডিঅ'ত ওলাই গ'লতো তে দিবই লাগিব এতিয়া নিদিলে বেয়া হ'ব কথাষাৰ কেলে তাৰ খৰচ আছে ন টিটেনাছ ল'ব কিবা ল'ব ৰাতি বিষাব দে কিবা ল'ব তো দেখিছে না ডাঙৰ মাছটো আমাৰ লেটিপিটিত ধৰি দিলে গ্ৰুপত এতিয়াও খেল শেষ হোৱা নাই আছে টাইম হয়তো বেলেগ উঠিব পাৰে কিন্তু এতিয়ালৈকে হাইষ্ট হৈছে 2 কেজি কিমান আছিলে ৱেটটো 2 কেজি 550 গ্ৰাছ কাপ বিকাশ আজি খেলখন আপোনালোকে দেখিয়ে আছে মানে প্ৰাইজ উঠি আছে মাছ উঠি আছে তো মোৰ লগত আছে এতিয়া খেলখনৰ কৰ্মকৰ্তা এজন ৰাজু চবেই চিনি পায় হিয়ে মেইন মানুহ আৰু একচুৱেলি ক'বলৈ গ'লে তাৰ লগত কথা পাতিম কিমান মানুহ হ'ল বা কি হৈ আছে তাৰ পৰা জানিম এয়া ৰাজু মানুহ আপোনাৰ যিটো ভাবিছিলোঁ সিমানটো নহ'লে প্ৰায় আপোনাৰ 130-35 জন ইমানটো মানুহ হ'ল এতিয়া আপোনাৰ মানুহটো কম হৈ গ'ল তাকে ৰাইজে এতিয়া কি কৰে আৰু আমাকো বচাব লাগিব নিশ্চয় তাকে চাই লওঁ কি হয় দিয়াটোতো দিমেই উপায় দিবই লাগিব কনচিলেশ্যন গোটেইকেইটা যেনেকৈ লিখা আছে তেনেকেই দি দিম নিশ্চয় খালি যেনিবা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ অকণমান সেইকেইটা আৰু মেইন কৰি দিম আৰু সেইটো আৰু ৰাইজে মানি ল'ব মানিব কাৰণ চবৰে লছ কৰিবতো নোৱাৰিব আপোনালোকৰ হেৰিয়তে খেলখন পাতিছোঁ সেইটোৱে আমি যিটো আশা কৰিছিলোঁ আমাৰ 180+ হৈ যোৱা হ'লে আমাৰ এনে কিমান মান কমিলে মানুহ
মানুহ আমাৰ হিচাপত আপোনাৰ প্ৰায় 50জন আৰু হোৱা হ'লে হৈ যায় 50জন মান ন 50জন হোৱা হ'লে আমাৰ ধুনীয়া প্ৰথম কথা হ'ল মাছ উঠিছে নহয় মাছ উঠিছে মাছ পাইছে মানুহে প্ৰাইচটো অকণমান খেলি মেলি হৈছে বা মানুহ নোহোৱাৰ কাৰণে এইটো হ'ব সেইটো ৰাইজে বুজিব বা বুজিছে ঠিক আছে কিন্তু কথা হ'ল কি খেল ভাল হৈছে আল্টিমেটলি ভাল হৈছে ভাল মাছ উঠিছে চবেই মানে উঠিয়ে আছে নন ষ্টপ হয় মই পোৱা নাই মই কি মই কম নি মাছ নাই পোৱা কাৰণে বেয়া হৈছে বুলি এইটো নহয় মোৰ ভাগ্যতে নাই কথা ইমানেই পুৱাই পাই আছে ন কোনো নন ষ্টপ এটা মানুহে 10টা 15টাকৈ মাছ পাইছে আমি দেখি আছোঁ নহয় ফাৰ্ষ্ট পুৰস্কাৰ পোৱাজনেও আগত বেলেগ খেলত ফাৰ্ষ্ট পুৰস্কাৰ পোৱাজনো পোৱা নাই তেনেকুৱা কথা আজিলৈকে ধৰক বেলেগ ক'তো মাছ ধৰা নাই তেনেকৈ আজি প্ৰথমে এটা তুলিলে কনচেলেশ্যনত গৈছিলে এতিয়া আকৌ নেক্সট ডাঙৰ মাছ এটা তুলিলে সেইটো ভাগ্য লাগিব এইটো এটা টেকনিক লাগিবই অঁ টেকনিক লাগিবই টেকনিক লাগিবই লগত কপালখনো লাগিব মানে ভাগ্য লাগিবই কথা সেইটোৱে ফাৰ্ষ্ট ছেকেণ্ড পোৱা প্লেয়াৰো বহুত আছে ইয়াত বহি আছে সেইজন এজন বহি আছে কিনাৰতে বিকাশৰ কিনাৰতে বহি আছে বিপিন চাওডাঙত ছেকেণ্ড পাইছে সি এতিয়ালৈকে এটা মাছ লগাব মাছখিনি আপোনাক দেখাই লওঁ তাৰপিছত চাইজ কৈ আছোঁ আপোনালোকক চাই থাকিব চক এইটো আছে 2 কেজি 550 গ্ৰাম ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ডটো ৰূপচন্দা 1 কেজি 650 গ্ৰাম থাৰ্ডটো হ'ল আপোনাৰ গ্ৰাছ কাপ 1 কেজি 450 গ্ৰাম ফ'ৰ্থটো গ্ৰাছ কাপ 1 কেজি 400 গ্ৰাম সেইটো ওলাই আছে চাব সেইটো ওলাই আছে তাৰপিছত ফিফটো আপোনাৰ ভয় লাগিছে এটা কাৰণে চক এইগাল কি বহি আছে তাৰপিছত দিব লাগিলে মই ভিডিঅ' কৰা ওলাই যাব মোৰ একেবাৰে আচ্ছা এইটো ফিফটো আছিলে 1 কেজি 400 গ্ৰাম উল্টা হৈ আছে তহঁত দেখিব পাৰিছে আপোনালোকে গ্ৰাছ কাপ আৰু তাৰপিছত আছে আপোনাৰ এইটো কিমান 1 2 3 4 5 6 ছিক্সটো আছে আপোনাৰ 1 কেজি 400 গ্ৰাম তাৰপিছত আছে 7টো আপোনাৰ 1 কেজি 350 গ্ৰাম 1 কেজি 350 গ্ৰাম 7 ন 7 নম্বৰটো আছে 1 কেজি 350 গ্ৰাম তাৰপিছত আছে গ্ৰাছ কাপ 8 নম্বৰ 1 কেজি 300 আৰু 9 নম্বৰটো আছে গ্ৰাছ কাপ 1 কেজি 300 10 নম্বৰটো আছে আপোনাৰ গ্ৰাছ কাপে 1 কেজি 300 টিকেট নম্বৰবোৰ লগত লাগিয়ে আছে প্ৰায় 8 নম্বৰ আৰু 5 নম্বৰটো কেইবাটা প্ৰাইজো পাইছে আমি দেখি আছোঁ 5 নম্বৰটো এটা ছেকেণ্ড হৈয়ে আছে অলৰেডি টিকেট নম্বৰ তাৰপিছত আহিলে আকৌ গ্ৰাছ কাপ 1 কেজি 350 গ্ৰাম তাৰপিছত আকৌ এটা আহিলে ৰূপচন্দা 1 কেজি 300 গ্ৰাম তেনেকৈ গোটেই মাছখিনি উঠিলে অলৰেডি ইয়াত যিখিনি লাগি আছে এই গোটেই প্ৰাইচখিনিয়ে লাগি আছে নে নমোৱা হ'ল এইখিনি ন এইখিনিলৈকে চক এই দেখিছে লাষ্ট প্ৰাইচটো 1 কেজি 115 গ্ৰাম গ্ৰাছ কাপ এতিয়ালৈকে বৰ্তমান টাইম হ'ল আপোনাৰ 2:14 এতিয়ালৈকে বৰ্তমান লাষ্ট প্ৰাইচটো হৈ আছে 1 কেজি 115 গ্ৰাম সেইটোৱে লাষ্ট বাকী এইখিনি অলৰেডি মাছ কিমান গাল মাছ আছে এইখিনি আছে চক এইখিনি মাছ আউট হৈ গ'ল এইবিলাক এইখিনি আউট হৈ গ'ল এইখিনি কণ্ডিশ্যন নাহিব বাকী 50টামান মাছ আউট হৈ গ'ল মানে কম্পিটিশ্যনৰ পৰা আউট হৈ গৈছে এইখিনি ওলমি আছে তেখেতলোকে ওলমাই থৈ দিছে আউট হৈ গ'ল কিন্তু ইয়াত অকণমান মানে এতিয়া কথা হ'ল কি কমিটিয়ে গম পাব কমিটিৰ ডিচিশ্যন মেইন এটা কথা আছে কেলৈ কি মই কেলৈ এইটো কথা ক'লোঁ এই যেনেকৈ 1 কেজি 400 গ্ৰাম 1 কেজি 400 গ্ৰাম 1 কেজি 400 গ্ৰাম কেইবাটাও আছে একে ছেইম তেনেকৈ 1 কেজি 300 গ্ৰামো কেইবাটাও আছে কমিটিয়ে ডিচাইড কৰিব প্ৰথম যিটো আহিছে তেনেকৈ হ'ব নে ৱেইট বাইজৰ চাব তেওঁলোকে এণ্ট্ৰি কৰি গৈছে এণ্ট্ৰি কৰা মতে হ'ব সেইটোৱে মেইন কমিটিয়ে ক'ব কমিটিৰ মতে সিদ্ধান্ত হ'ব নামটো কৈ দিয়া সমীৰ দাস ডিমাপুৰ ন আচ্ছা ইয়াত কেনেকুৱা লাগিছে খেলি ভালেই লাগিছে না খেলখন সমাপ্ত হ'ল 3:30 বাজিলে খেল শেষ হৈ গ'ল একদম এই মানুহবিলাকে বৰশী উঠালে চবেই উঠালে মইতো উঠাই পেকিং কৰিলোঁৱেই কিয়নো মই একোৱেই নাপালোঁ ফুটেই নাপালোঁ মই অকল নহয় মিলন দা শইকীয়া দা আমাৰ সোণোৱাল বিপি সোণোৱাল কামোৰেই নাপালোঁ মাছৰ গমেই নাপালোঁ কিবা মাছ আছেনে নাই লোকৰ মাছে দেখিলোঁহে খালি আমি বাৰু যি কি নহওক বেলেগে পাইছেতো আমি তাকে হেঁচা মাৰি ধৰিম এতিয়া আমাৰ যিটো লগত বহি থকা পাইছিলে বাকী চাব আপোনালোকক গোটেইখিনি দেখাম অলৰেডি দেখাইছোঁগৈ প্ৰাইজ লওঁতেও অলপ দেখাই দিম
এই গোটেই কেইটা মাছ সেম ওয়েটত আইছে এটা প্রাইস কি পাঁচজনে ভাগ কৰাই ল'ব নেকি কৰিব লাগিব ফাৰ্স্ট সেকেন্ড না কিয় কৰিব লাগিব বুঝছ নাই কমিটিয়ে যদি সিদ্ধান্ত ললে হেইটো কৰ আমাৰ চূড়ান্ত সিদ্ধান্ত গতিকে আমি বিশেষ আৰ্গুমেণ্ট নকৰোঁ আপোনালোকে আমি প্ৰত্যেকে এজন ভোট লোক গতিকে আমাৰ কথাখিনি বুজাবলৈ চেষ্টা কৰক আপোনালোকৰ আমাৰ সন্মুখৰ পৰা অলপ আঁতৰি দিলে আমি আমাৰ অন্তিম কাৰ্যখিনি কৰিবৰ কাৰণে আমাৰ সুবিধা হ'ব ধন্যবাদ মই এটা কথা সুধো দেই মই বাহিৰৰ পৰা তুমি যিটো ক'লা বাবলু দা আপুনি শুনিব কথাষাৰ মই এজ এ ভিডিঅ' কৰিব আহিছোঁ এতিয়া যদি ৱেইট কৰে ৱেইটত ছেম ৱেইট থাকিবনে আপুনি কওক বাবলু দা একদম পাৰফেক্ট একচুৱেলি কি নহয় ইটো কথা মই নকওঁ মই কৈ আছে এইটো এনেকা আছে একচুৱেলি ডিজিটেল পাল্লা ৰাখা নাই তো না তাৰ কাৰণে প্ৰব্লেম ওলাই গৈছে ইয়েছ সেইটো হয় বাৰু সেইটো মানিছো নাম্বাৰ 2 বাই চান্স দুইজন আহি জানে না আমি কম্পিটিশ্যন বহুত খেলিছোঁ তাত কি কৰে সাপোজ সেকেন্ড দুইজন আহিছে না তো তাতে কি কৰে বাই চান্স লটাৰী কৰি দিব দুইজনৰ মধ্যে একজন সেকেন্ড একজন থাৰ্ড সেইটো মই নকওঁ এইটো লটাৰী কৰে কমিটিয়ে কিবা কৰে ঠিক আছে ঠিক আছে মই খালি এইটো কথা সুধিছোঁ এওঁ যে ক'লে এতিয়া যদি জোখে এইটোতো ৱেইট কমি যাব না কমি যা চিয়ৰ কমিব না বাবলু দা বাকী লটাৰী কৰে কমিটি ডিচিজন কৰে কিবা কৰে সেইটো নহয় না আমাৰ লটাৰীটো কৰি দিয়ক কিন্তু নিয়মটো নহয় যেন এইটো ছেকেণ্ড মতে এটাই বঢ়াইছে সেইটো কমিটি ডিচিজন মই তাত মান মাৰিব না মই তাত নামানো যতে তিনিটা মাছ পাইছে একেটা ৱেটৰ মাছ আৰু মই একেটা ৱেটৰ মাছ আছে এইজন না ছেম ৱেটৰ তিনিটা মাছ লাষ্ট কনচলেশ্যন বঢ়িয়া ঠিক আছে এইসকলে এটা পুৰস্কাৰ লাষ্ট পুৰস্কাৰটো পাইছে তেওঁলোকে দুজনৰ মাজত ভাগ হ'ব ঠিক আছে বঢ়িয়া কনচলেশ্যন প্ৰাইজ পাইছে মাছটো দাঙি দিয়ক হাতত পইচাটো লৈ লওক পইচাটো লৈ হাতত দাঙি দিয়ক মজা 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 বঢ়িয়া কনসলেশন প্রাইস 4000 টকা এফালে চাই দিয়ক কংগ্ৰেচুলেশ্যন বঢ়িয়া এই তোমাৰ এইয়া ৰাজুৱে দিছে ৰিংকুক দাঙি দিয়া মজা বঢ়িয়া বঢ়িয়া ঠিক আছে মাছটো ওপৰত দিব অঁ এটা কনসলেশ্যন পাইছে আৰু উইথ প্ৰাইজ আছে আৰু তেখেতে ডিমাপুৰ আছে আব্দুল আজি কেইদিনমান আগত ডিমাপুৰত খেলত তেওঁ প্ৰাইজ পাই আহিছিলে সুজিতৰ লগত সুজিত আছে সঞ্জয়জি ইউটিউবাৰ डिमापुर से टिकट देना पड़ेगा ना फर्स्ट टाइम असम में मुझे मिला है टिकट बढ़िया बढ़िया मुझे ऊपर 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 प्राइस 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 ओके प्राइस ओके फर्स्ट टाइम ना बढ़िया আমাক বাইরে পালে কনসলেশন মজা নাকি দিয়ক মাছটো লাগি দিয়ক মজা ঠিক আছে গমদা পালে কেই টকা মানে টকাটো বাদ কেই নম্বৰ প্ৰাইচ কনসলেশন নে কি কিমান ওয়েট 1 কেজি 300 মজা ফুকা লাগে এই ৰাইজকলে বিচাৰিছে 11 বজাত পাইছো ৰাইজে কৈ দিব 11 বজাত পাইছো ইয়াত খেল যে হৈছে কেনেকুৱা লাগিছে চাই ভাল লাগিছে ন পাতিব পাৰে ইয়াত কিন্তু হয় নে হয় নি বঢ়িয়া কিমান ওজন আছিলে এইটো 1.3 কনসলেশন কনসলেশন 100 এইটো এটা 1 কেজি 300 গ্রাম তিনটা কনসলেশন তিনটা কনসলেশন তিনটা ভাগ মানে এটা প্রাইস তিনটা কনসলেশন কিন্তু এইটো আছিল নি এইটো লগতে তিনটা দিলে বাস কি দিলে দিলে বাস দিলে এইখল ইউটিউবাৰ ভিডিঅ' পুৰা বনাই আছে পুৰা এইজন দিছে না পুৰা ভিডিঅ' বনাই আছে একদম প্ৰাইজো পাই গ'ল তেওঁ একদম পুৰা ফূৰ্তি তিনটা ইউটিউবাৰ একেলগে হৈ লৈছে এটা কাৰ্বি আলং এটা ডিমাপুৰ আৰু মই শিৱসাগৰ আছাম পালে মৰা বঢ়িয়া প্ৰাইজটো দি দিয়া দেখাই দিয়া হয়য়া মজা এটা আনন্দ তামাং ডিমাপুৰ দেখাই বঢ়িয়া মজা এইজন থাৰ্ড প্ৰাইজ মজা ক'ত ঘৰ কাৰ্বি আলং বঢ়িয়া ডিমাপুৰত ছেকেণ্ড প্ৰাইজ তাই মাছটো দাঙি দিয়া দুইজনে একেলগে পাইছে যুটীয়াভাৱে বাবলু দা আৰু আব্দুল আমাৰ লেটিভিটি গ্ৰুপৰ বিকাশ শিৱসাগৰ
সেইটো ফাইনাল ৰাউণ্ড এইজন লোৱা কংগ্ৰেচুলেশ্যন ভাই চলো আজি পাৰ্টি আছে পুৰা পাৰ্টি এইবিলাক ঘূৰি দেখা ওপৰ দাম মজা কেনেকুৱা লাগিছে বঢ়িয়া ন মানে কি বহুত মানুহৰ কথা শুনিলো মাছ ধৰিবলৈ গ'লে পাগল বুলিহে কয় আজি পাই কেনেকুৱা লাগিছে এতিয়া কথাটো হ'ল বিকাশ আৰু মানে খেলি আজি কেনেকুৱা লাগিলে আৰু ইয়াৰ অভিজ্ঞতাটো কওক বহুত ভাল খেলি ভাল পালোঁ পৰাপক্ষত যদি আপোনালোকে খেল পাতিবলৈ মই এনেই চোৱা নাই মানে ইয়াৰ হাৰ্টবিটটো চাব বিচাৰিছোঁ পইচাটো হাতত লৈ কেনেকুৱা লাগিছে হাৰ্টবিটটো সেইটোৱে মই ক'লোৱে বিজুদাৰ লগতে আজি ইয়ালৈ আহিবলৈ সেইখন ভাগ্য হ'ল আৰু বিজুদাকো ধন্যবাদ বহুত 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 ধন্যবাদ আৰু নাই একো নাই বাকী ঘৰত খবৰ দিয়া হ'ল নাই এতিয়ালৈকে এবাৰ দিলোঁ কিন্তু এতিয়াও কনফাৰ্ম হোৱা নাই মানে তথাপিতো খবৰ দিওঁতে কি ভাবিছে বিশ্বাস কৰা নাই ঘৰত গ'লেহে বিশ্বাস কৰিব নেকি মিঠাই চিঠাই লৈ যোৱা হ'ব নেকি লৈ যোৱা হ'ব কিন্তু মোবাইলটো মোৰ অফ হৈ গ'ল আচ্ছা সেইটো কাৰণে এতিয়া খবৰ দিবই পৰা নাই যে সঁচাকৈ পালোঁ বঢ়িয়া এয়া আমাৰ গ্ৰুপৰ লেটিপেটি জিন্দাবাদ লেটিপেটিত ফাৰ্ষ্ট প্ৰাইজটো লৈ আহিলে অন্ততঃ বহুত দিনৰ পৰা আমি আশাত আছিলোঁ যে কোনোবাই আনিবই আনিলে আজি শাকুতা লগাইছিলে আমাৰ গোটেইকেইটাই গম পায় অক্টোপাছ টাইপৰ গোটেই বৰশী এগালমান লগাই পাইছিল টোটেল 7টামান বৰশী লগাইছিলোঁ কিন্তু ৰঞ্জিত দাই ক'লে যে এটা এৰুৱাই দিলোঁ তাতে পাইছোঁ আৰু দেই বাকী ৰঞ্জিত দাক ধন্যবাদ বাকী এয়া আছিলে আৰু বিশেষ একো নাই আজি খেলখন ইমানতে সামৰণি পৰিলে খেলো ভাল হ'ল সকলোকে প্ৰাইজ মিলাই দিলে তেওঁলোকে আৰু প্ৰাইজবোৰ যুটীয়াভাৱেও পৰিলে বহুত তো ইমানতে আছিলে ভিডিঅ' তো আগন্তুক ভিডিঅ' আৰু আহি আছে বা কম্পিটিশ্যন আহি আছে তো কম্পিটিশ্যনৰ খবৰ পাবলৈ হ'লে ভিডিঅ'টো চাব আৰু পাৰিলে এই ভিডিঅ'টো চাই মেলি লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব ইয়াতে আছে ছাবস্ক্ৰাইব কাষত থকা বেল আইকনটো টিপি অল কৰি ল'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে পায় আৰু চাব পাৰে কিয়নো আগন্তুক কম্পিটিশ্যন বহুত আহি আছে তাৰ খবৰ পাবলৈ হ'লে ছাবস্ক্ৰাইবটো অন্তত কৰি ল'ব কিন্তু বহুত কষ্ট কৰিছোঁ অলপ হ'লেও আপোনালোকক জনাবলৈ কষ্ট কৰি আছোঁ চ' ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো বহুতে চাই ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বচোন অকণ সাহস দিব মোক ঠিক আছে ধন্যবাদ জয় আই অসম।